কিন্তু এই ৰাজ্যপালৰ ছাৰ মই আগতে বহুবাৰ কেবিনেট মিনিষ্টাৰ আছিলোঁ, এই ৰাজ্যপালৰ ভাষণটো প্ৰিণ্টিং কৰাৰ আগতে মাননীয় মুখ্যমন্ত্ৰীৰ অনুমোদন লয়। মাননীয় মুখ্যমন্ত্ৰীটো অনুমোদন দিয়াৰ আগতে ভালকৈ পঢ়ি চাইছিলে নাই মোৰ সন্দেহ হৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ অনুমোদন নোহোৱাকৈ এইটো প্ৰিণ্টিং কৰিব নোৱাৰে, ৰাজ্যপালে এইটো দাখিল কৰিব নোৱাৰে। চ' মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ইলেকশ্যনত খুব বেছি ঘূৰি ফুৰাৰ কাৰণে খুব টায়াৰ্ড হৈছে, অন্যমনস্ক হৈছে, এবচেণ্ট মাইণ্ডেড, বেলেগ কিবা ইছ্যু লৈ পেলাই তেওঁ ডাইভাৰ্ট হৈছে। নহ'লে তেওঁৰ পৰা এইটো আমি আশা নকৰোঁ। এতিয়া 3,30,00,000 মানুহ এক পালিকে এক ড'জ মেডিচিন ভেকচিন দিবলৈ হ'লে 3,30,00,000 লাগে। 2 ড'জ ল'ব লাগিব, 2 ড'জ দিবলৈ আপোনাক কিমান লাগিব? 6,60,00,000। পাৰ ডে কিমানকৈ আপোনালোকে দি আছে? এতিয়া আপোনালোকে বৰপেটা জিলা মই এক্সাম্পল দিওঁ, তাত বৰপেটাত কিমান 15 লাখতকৈ বেছি মানুহ আছে বৰপেটাত। এইটো আপোনালোকৰ স্বাস্থ্য বৰপেটা জিলাৰ ৰিপৰ্ট এইটো। ইয়াত এতিয়ালৈকে কিমান 94,400 মানুহ মাত্ৰ টেষ্টিং কৰিছে। টেষ্টিং 1 লাখ মানুহক পাৰ ডে টেষ্টিং কৰা বুলি কালি মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ৰবাত কৈছে। 1 লাখ মানুহক পাৰ ডে টেষ্টিং কৰোঁতে 5,500 মানুহ আপুনি পজিটিভ ওলাইছে। যদি পাৰ ডে 2 লাখ মানুহক টেষ্টিং কৰি 3 লাখ মানুহক টেষ্টিং কৰি তেতিয়া ৰেটটো কিমান হ'ব? পাৰ ডে 15,000 হ'ব পজিটিভ। তেতিয়া বৰপেটাত 15 লাখ মানুহক টেষ্টিং এটাকে 94,000 মানুহকে কৰা হৈছে। তেতিয়া কিন্তু আপোনালোকৰ পৰা যিটো ৰাইজে আশা কৰিছিলে ছেকেণ্ড টাইম অহাৰ কাৰণে, আটাইতকৈ মোৰ দুখ লাগিলে যিদিনা মই আমাৰ বিত্তমন্ত্ৰী বাইদেৱে পেপাৰত নিউজত আহিছে যে অৰুণোদয় আঁচনিৰ কাৰণে বোলে 3 কোটি টকা মুকলি কৰি দিছে। সেইদিনা মোৰ আটাইতকৈ দুখ লাগিল, কাৰণ আমাৰ ভেকচিন কিনিবলৈ আমাৰ পইচা নাই। আমাৰ চৰকাৰৰ ভেকচিন কিনিবৰ কাৰণে আমি এডভাৰটাইজমেণ্ট দিব লগা হৈছে যে ৰাইজৰ পৰা আমি ডনেশ্যন বিচাৰিছোঁ। আছাম গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি চিফ মিনিষ্টাৰ হ'ব, এইটো এডভাৰটাইজমেণ্ট এইটো ইয়াত লিখিছে এইটো এই অংশটোৰ মুখামুখি হ'ব পৰাকৈ আমাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে উদাৰ চিন্তা বৰঙণি আগবঢ়াবলৈ মই আপোনালোকক অনুৰোধ জনাব খোজোঁ যে ভেকচিন কিনিবলৈ, অক্সিজেন কিনিবলৈ আপোনাৰ হাতত পইচা নাই। সামৰ্থ্য কম, ৰাইজৰ পৰা ডনেশ্যন বিচাৰিছে, কিন্তু অৰুণোদয় আঁচনি হিতাধিকাৰীক দিব হ'লে 300 কোটি টকা ৰিলিজ কৰিছে। এইবিলাক সন্মানীয় সদন হয়, আমাৰ সমস্যা আছে, এইবিলাকো আমি চাব লাগিব। কিন্তু অৰুণোদয় আঁচনিটো মাইক্ৰ' ফাইনেন্স ঋণটো আপোনালোকে কি দুদিন পিছুৱাব নোৱাৰে? ক'ভিড-19ৰ কাৰণে মানুহৰ জীৱন মৃত্যুৰ কথা চলি আছে। প্ৰতিদিনে মানুহ মৃত্যু হৈছে, প্ৰতিদিনে মানুহ পজিটিভ হৈছে। আঁচনি প্ৰথম কেবিনেটত চাব কমিটি গঠন কৰিলে মাইক্ৰ' ফাইনেন্স, যিটো সময়ত আপোনালোকে অক্সিজেনৰ বিষয়ে আলোচনা কৰিব লাগে, যিটো সময়ত ভেকচিনৰ বিষয়ে আলোচনা কৰিব লাগে, তেতিয়া মাইক্ৰ' ফাইনেন্স ঋণ হিতাধিকাৰী। ঠিক আছে, তাৰপিছত এতিয়া আপোনালোকৰ প্ৰথম কেবিনেটত ডিছকাছ হ'ব লাগিছিল যে ক'ভিড-19ত মৃত্যু হোৱা পৰিয়ালক কিমান টকা ক্ষতিপূৰণ দিব। ক'ভিড-19 এই সৃষ্টি কৰা পৰিস্থিতিত যিবিলাক আমাৰ বিজনেছমেন, ইণ্ডাষ্ট্ৰিয়েলিষ্ট, উদ্যোগিক প্ৰতিষ্ঠানক যিসকলক ক্ষতিপূৰণ হৈছে, ক্ষতিপূৰণ কিমান দিব, কেতিয়া দিব? আৰু এই পৰিস্থিতিত যিসকল খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই, কম দামত বিক্ৰী কৰিব লগা হৈছে শাক পাচলি, তেওঁলোকক চৰকাৰে ক্ষতিপূৰণ কি দিব? খেতিয়কক। মইতো ভাবোঁ অসম চুক্তিও লাগে, অসম চুক্তি লাগে। অসম চুক্তিটো এমাহমানৰ পিছত আলোচনা কৰিলেও হ'ব, কিন্তু কৃষি মন্ত্ৰী অতুল বৰা, অসম চুক্তি মন্ত্ৰী অতুল বৰাই শ্বহীদ ভৱনত অসম চুক্তি আলোচনা কৰাটো কোনোবা খেতিয়কক গৈ যদি লগ ধৰিলে নলবাৰীত বোকাখাতত আপোনালোকৰ কিমান লোকচান হৈছে, শাক পাচলি কিমান কম দামত বিক্ৰী হৈছে, এইটো কেনেকৈ আমি ক্ষতিপূৰণ কৰিম, সেইটো আলোচনা কৰা হ'লে খুব বেছি ভাল হ'লহেঁতেন নেকি মোৰ মতে। যিটো এতিয়া জীৱন মৃত্যু সকলো মানুহে জীয়াই ৰাখিব বিচাৰে, ভেকচিনৰ বাহিৰে বিকল্প নাই, চব পেপাৰ লিখি চাইণ্টিছে। এইটো আজি যে অক্সিজেন ৰাজ্যসমূহত বিতৰণ কৰিছে তাক কিমান দিব লাগে আপোনালোকে জানেনে? এইটো কেন্দ্ৰীয় চৰকাৰে বিতৰণ কৰিছে বুলি ভাবিছে নি আপোনালোকে? সুপ্ৰিম কোৰ্টে এটা টাস্ক ফৰ্চ গঠন কৰিছে। এই টাস্ক ফৰ্চে নিৰ্দেশ দিছে কোন ৰাজ্যক কিমান অক্সিজেন দিব লাগে।
কেন্দ্ৰীয় চৰকাৰে ডিচিজন ল'ব নোৱাৰিলে। আপোনালোকে যদি COVID-19 পৰিস্থিতি COVID-19ৰ ওপৰত যদি 19ৰ ওপৰত যদি আলোচনা নকৰে, এইবিলাকৰ ওপৰত যদি আলোচনা নকৰি বেলেগ দিশৰ ওপৰত যদি ব্যস্ত হৈ থাকে, বেলেগ ছাবজেক্টৰ ওপৰত যদি আলোচনা কৰি থাকে, তেতিয়াহ'লে এই আপোনাৰ এটা নীতিবচন আছে নহয় যে পেৰিছ জ্বলি থাকোঁতে ৰজা নিৰুৱে বাঁহী বজাই আছে, ৰোম জ্বলি থাকোঁতে ৰজা নিৰুৱে বাঁহী বজাই আছিলে। আপুনি COVID-19ৰ ওপৰত আলোচনা কৰক। ৰাইজে বিচাৰিছে, সকলো মানুহ জীয়াই থাকিব বিচাৰিছে, ভেকচিনৰ বাহিৰে বিকল্প নাই। বেলেগ কথাবিলাক বেলেগ বিষয়বিলাক অলপ স্থগিত ৰাখক দুদিনমান। আপোনালোকে উচ্ছেদৰ নামত সংখ্যালঘু ভাৰতীয় নাগৰিকক অত্যাচাৰ নিৰ্যাতন বন্ধ কৰক। আপোনালোকৰ দ্বিতীয়বাৰ চৰকাৰ আহিছে, মাজতে আপোনালোকে কি কৰিলে, চতিয়াত উচ্ছেদ চলালে, সৰয়নী নেপালী, সৰয়নী চাপৰি, চিৰিয়নী চাপৰিত, তাত গোটেইবিলাক মানুহ ভাৰতীয় নাগৰিক। 1952 চনৰ NRCত তেওঁলোকৰ নাম আছে, 52 চনৰ ভোটাৰ তালিকাৰ নাম আছে, 71ৰ ভোটাৰ তালিকাৰ নাম আছে, 2019ৰ NRCত নাম আছে, গোটেইবিলাক এখন চব ভাৰতীয় নাগৰিক। ছাৰ, আপুনি জানে ৰজাৰ কোনো জাতি নাথাকে, ৰজাৰ কোনো ধৰ্ম নাথাকে, ৰজাই সকলোকে সমান চকুৰে চাব লাগে, সমান অধিকাৰ দিয়ক। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী গান্ধীনগৰত যেতিয়া গুজৰাটত গোষ্ঠী সংঘৰ্ষ হৈছিলে, ধৰ্মীয় সংঘৰ্ষ হৈছিলে, তেতিয়া তেওঁ কি কৈছিলে? তেতিয়া কি কৈছিলে? ৰাজধৰ্ম পালন কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে চৰকাৰে সদায় ৰাজধৰ্ম পালন কৰিব লাগে, যে আপোনালোকৰ কোনো জাতি নাথাকে, আপোনালোকৰ কোনো ধৰ্ম নাই, সকলো মানুহ আপোনালোকে একেলগে লৈ আগবাঢ়িব লাগিব। আজি যে আপোনালোকে ইয়াত ৰাজ্যপালৰ ভাষণত কৈছে খাদ্য শস্যত আমি স্বাৱলম্বী হ'ম, আত্মনিৰ্ভৰশীল হ'ম, আমাৰ বোকাখাটৰ খুমটাই MLA কৈছে যে আপোনালোকে ভাবেনি যে আপোনালোকে অকলে খাদ্য স্বাৱলম্বী হ'ব পাৰিব, আত্মনিৰ্ভৰশীল হ'ব পাৰিব, আমি যদি সমৰ্থন নকৰোঁ, আমি যদি একেলগে কাম নকৰোঁ। 70% মানুহ খেতিয়ক অসমত, 70%, তাৰে 35% মানুহ চহৰ এলেকাত বসবাস কৰে। চহৰ এলেকাত বসবাস কৰা এই খেতিয়কবিলাকৰ প্ৰধান জীৱিকাই হৈছে কৃষি। অসমৰ খাদ্য উৎপাদনত তেওঁলোকৰ ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। 52 চনৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম আছে, 52 চনৰ NRCত তেওঁলোকৰ নাম আছে, 71 চনৰ ভোটাৰ তালিকাৰ নাম আছে, 2019 NRCত তেওঁলোকৰ নাম আছে। এই মানুহবিলাকক আপুনি বিশ্বাসত ল'ব লাগিব। তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকে অসমীয়া, তেওঁলোকে অসমীয়া। এইটো মই কোৱা কথা নহয়। অলপতে আমাৰ মাজৰ পাথৰি যোৱা উমেন বৰগোহাঁই, তেখেতৰ নিচিনা বিশিষ্ট সাহিত্যিক, ডাঙৰ ডাঙৰ সাহিত্যিকবিলাক সেইবিলাক কৈছে। এই মানুহবিলাক অকল ব্ৰিটিছৰ দিনত নহয়, আহোমে অসমলৈ কেতিয়া আহিছে? 1228ত। আৰু প্ৰথম এই চহৰ এলেকাত বসবাস কৰা মানুহবিলাকৰ যি পূৰ্বপুৰুষ অসমত কেতিয়া আহিছে? আহোমতকৈ 12 বছৰ আগত তেওঁলোকে আহিছে, 1206 চনত। 1206 চনতে তেওঁলোকৰ পূৰ্বপুৰুষ প্ৰথমে আহিছে, তাৰপিছতে আহোম আহিছে 1227 চনত। এইটো ব্ৰিটিছৰ দিনত। এতিয়া হ'ব শ্বিলঙত অসম বিধানসভা আছিলে, তাৰ অসম চৰকাৰ আছিলে। ব্ৰিটিছৰ দিনত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত লৈছে, শ্বিলঙত অসম বিধানসভা এটা ডিবেট হৈছে, বিধানসভাত পাছ হৈছে। এই মানুহবিলাকক আমাৰ অসম চৰকাৰে আনিছে, অসম চৰকাৰে স্থাপন কৰিছে। এতিয়া সেইকাৰণে মই ভাবোঁ আপোনালোকে NRC 20% আৰু 10% ৰিভেৰিফিকেশ্যন কৰি NRC চেপ্টাৰটো আৰু মুকলি কৰিব নালাগে। NRC চেপ্টাৰটো ক্ল'জ কৰক। সেইটো এনেহে NRC চেপ্টাৰটো খুলি আপোনালোকে কুটু ভাওত জুই নলগাব। এই যে গছৰ ডালত যে বৰবিলাক য'ত একেলগে থাকে, মোৰ অসমীয়া উচ্চাৰণটো বৰ ভাল নহয়। সন্মানীয় সদস্য, আমাৰ BJPয়ে 2016 চনত ভিজন ডকুমেণ্ট এটা উলিয়াইছিলে, আপোনালোকে অসম দৃষ্টিপত্ৰ 2016, তাত কিমান প্ৰতিশ্ৰুতি আছিলে? 472টা আছিলে, মোৰ মনত নাই। তাৰে এতিয়ালৈকে কেইটা প্ৰতিশ্ৰুতি পূৰণ হৈছে? মাত্ৰ 5টা। আৰু এই 5টাৰো প্ৰায়বিলাক কেন্দ্ৰীয় চৰকাৰৰ ৰিলেটেড কথা।
ভিজন ডকুমেণ্ট 2016 মাননীয় মুখ্যমন্ত্ৰী ইয়াত কৈছে যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বাঢ়িছে, আগতকৈ বহুত বাঢ়িছে, কিন্তু তেওঁ এই কথাটো নক'লে যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বাঢ়িছে হয় অসমৰ, কিন্তু ভাৰতৰ 36খন ৰাজ্যৰ ভিতৰত অসমৰ পজিশ্যন কিমান? মাত্ৰ 17 গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে পাৰ কেপিটা ইনকাম অসমৰ বাঢ়িছে 60,000ৰ পৰা 90,000, কিন্তু আপোনাৰ 36খন ৰাজ্যৰ ভিতৰত আপোনাৰ পজিশ্যন কিমান? 60,000 পৰা 90,000 বাঢ়িলে, কিন্তু আপোনাৰ পজিশ্যন কিমান? 36খন ৰাজ্যৰ ভিতৰত পাৰ কেপিটা ইনকামত অসমৰ পজিশ্যন 29 নম্বৰ। আৰু নীতি আয়োগে এইটো ছাবষ্টেঞ্চিয়েল ডেভেলপমেণ্ট গ'লছ এটা ৰিপৰ্ট ওলাইছে, এতিয়ালৈকে 5টামান ৰিপৰ্ট ওলাইছে, যাক SDG ৰিপৰ্ট বুলি কোৱা হয়, ছাবষ্টেঞ্চিয়েল ডেভেলপমেণ্ট গ'লছ। এইটো ইউনাইটেড নেশ্যনৰ পৰামৰ্শ মতে কৰা হৈছে। তাত গোটেই ভাৰতৰ 36খন ৰাজ্যৰ এইবিলাক এটা ৰেংকিং কৰে, তাৰ অসমৰ পজিশ্যন কিমান? 2019-20ত 23 নম্বৰ, 23 চাৰ। মাজতে নীতি আয়োগে আৰু এটা উলিয়াইছে ইনোভেশ্যন ইণ্ডেক্স নীতি আয়োগৰ। তাৰ এইটো 36খন ৰাজ্যৰ লগত অসমক ৰখা নাই। নৰ্থ ইষ্ট এণ্ড ইল ষ্টেট, গোটেই ৰাজ্যবিলাকৰ লগত লগতে অসমখন বহুত তলত আছে। নৰ্থ ইষ্ট এণ্ড ইল ষ্টেট 11খন ৰাজ্যৰ ভিতৰত অসমৰ পজিশ্যন কিমান আপোনালোকে জানে? ইনোভেশ্যন ইণ্ডেক্সত আপোনালোকেতো যোৱা 5 বছৰ চৰকাৰ চলালে, তাত ইনোভেশ্যন ইণ্ডেক্সত অসমৰ পজিশ্যন 11খন ৰাজ্যৰ ভিতৰত, নৰ্থ ইষ্ট ইল ষ্টেটৰ 11খন ৰাজ্যৰ ভিতৰত অসমৰ পজিশ্যন নাম্বাৰ 8 নম্বৰ। 8ত আছোঁ আমি। ছাৰ, এডভান্টেজ আছাম, আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ নাই, ফাৰ্মাচী মিনিষ্টাৰ নাই, এডভান্টেজ আছাম পাতিছিলে নহয় 3-4 ফেব্ৰুৱাৰী 2018। তাত ছাৰ 207 MOU বনাইছিলে, 93,000 crores ইনভেষ্টমেণ্ট অহা কথা আছিলে। কিন্তু আজি অসমৰ পজিশ্যন ইজ অফ ডুইং বিজনেছ, নীতি আয়োগে সমাপ্ত হয়। ইজ অফ ডুইং বিজনেছত আছামৰ পজিশ্যন কিমান ছাৰ? 20 নম্বৰ। 2019তো 20 আছিলে, 2020তো 20 আছে। ছাৰ 10 আপোনালোকে হেল্ডি ষ্টেট প্ৰগ্ৰেছিভ ইণ্ডিয়া এই বুলি এটা নীতি আয়োগে এটা ৰিপৰ্ট ওলাইছে, হেল্ডি ষ্টেট প্ৰগ্ৰেছিভ ইণ্ডিয়া। যেনিবা আছামৰ পজিশ্যনটো অলপমান আগলৈ আহিছিল, 15 নম্বৰ 15। ছাৰ এক্সেছ টু চেল, ধন্যবাদ জনাইছোঁ এইটো। ছাৰ এক্সেছ টু ছেফ ড্ৰিংকিং ৱাটাৰ কেটেগৰী, এক্সেছ টু ছেফ ড্ৰিংকিং ৱাটাৰ কেটেগৰী আছামৰ পজিশ্যন কিমান? 36খন ৰাজ্যৰ ভিতৰত 21। ছাৰ আটাইতকৈ দুখ লগা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আটাইতকৈ তেওঁ মন লগা, তেওঁ নিজে বিচৰা স্কিমটো কি জানে আপোনালোকে? স্বচ্ছ ভাৰত অভিযান। তেওঁ আটাইতকৈ ভাল পায়, তেওঁ স্কুলত গৈ নিজে চাফা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই স্বচ্ছ ভাৰত অভিযানে প্ৰত্যেক বছৰে ক্লিন চিটি ডেছ 20 পাব্লিছ কৰে, ডেছ 20। আটাইতকৈ দুখ লগা, এই 20খন ডেছ 20 ক্লিন চিটি চহৰত তাৰ অসমৰ নাম নাই, এবাৰো নাই। আৰম্ভণি পৰা যেনিবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো উলিয়াইছে স্বচ্ছ ভাৰত অভিযান, তেতিয়া আমাৰ অসমৰ চহৰৰ কোনো নাম নাই। জানেনে আপুনি? আপোনালোকৰ বিজেপি চৰকাৰে আছে তাতে, যিবিলাক ৰাজ্যত পাইছে। অসমত আপোনাৰ গুজৰাটৰ 20খনৰ ভিতৰত গুজৰাটৰ 4খন চহৰ ক্লিন চিটি, মধ্যপ্ৰদেশৰ 4খন চিটি, মহাৰাষ্ট্ৰৰ 5খন, উত্তৰ প্ৰদেশৰ 4খন, অন্ধ্ৰপ্ৰদেশৰ 2খন, চণ্ডীগড়ৰ 1খন। অসমৰ 1খন চহৰ আপোনালোকে দিব নোৱাৰিলে 5 বছৰত? তাততো বেছি বাজেট নালাগে, চিনচিয়াৰিটি লাগে, কাম কৰাৰ উদ্যম লাগে, কমিটমেণ্ট লাগে। যে আপোনালোকৰ এইটো নাই, আপোনালোকৰ একে বিজেপিৰ বেলেগ চৰকাৰে কৰি আছে। 1খন নহয় 2খন, 4খন চহৰ ক্লিন চিটি পাইছে, অসমে 1খনো ল'ব নোৱাৰে 5 বছৰ। সেইটো এটা ব্যৰ্থতা নহয় নেকি আমাৰ? আৰু ছাৰ অসমে এটা দুটাত প্ৰথম হৈছে, প্ৰথম মানে নেগেটিভ লাইনত প্ৰথম। ছাৰ যেতিয়া আমাৰ শিশু জন্ম হ'লে, ছাৰ শিশুৰ মৃত্যুৰ ক্ষেত্ৰত, শিশুৰ মৃত্যুৰ সময়ত প্ৰসূতিৰ মৃত্যু মানে মাতৃৰ মৃত্যু 1,00,000
1 লাখ শিশু জন্ম দিলে কিমান মাতৃ জন্ম এটা ৰেট থাকে, ৰেংকিং থাকে, যে অসমত 1 লাখ যেতিয়া শিশু জন্ম দিয়ে 215 জন প্ৰসূতি মাতৃ মৃত্যু। সেইটো ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম, আমি প্ৰথম এইটো। আৰু ছাৰ শিশুৰ মৃত্যুৰ ক্ষেত্ৰত এবছৰীয়াৰ ক্ষেত্ৰত যেতিয়া মৃত্যু হয় তেতিয়া অসমৰ স্থান এইটোত আমি তৃতীয়। কিয়? 1000ৰ ভিতৰত 41 জন মৃত্যু হয় আমাৰ শিশুৰ ক্ষেত্ৰত এবছৰীয়া। সেইটোত আমি তৃতীয় স্থান পাইছোঁ আমি ছাৰ। আৰু ছাৰ 2020 চনৰ 3 ফেব্ৰুৱাৰীত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী লোকসভাত, তেখেতৰ নামটো মই অলপ পাহৰিছোঁ, 2020 চনৰ 3 ফেব্ৰুৱাৰীত মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে লোকসভাত দিয়া তথ্য দিছিলে অসমে আৰু এটা জেগাত প্ৰথম হৈছে, আধাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী তাত আমি প্ৰথম স্থান পাইছোঁ। নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণী, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী ছাত্ৰ ছাত্ৰী এৰাটো কিমান 10%, 10.1%, তাত আমি প্ৰথম হৈছোঁ। আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণী 33.7 পাইছোঁ মাধ্যমিক ক্ষেত্ৰত, আমি তাত প্ৰথম হৈছোঁ। অসমে চাই এই ক্ষেত্ৰত প্ৰথম হৈছে। অভাৰঅল এডুকেশ্যন পাৰফৰ্মেঞ্চ মাজতে নীতি আয়োগে এটা ৰেংকিং কৰিছে, সদস্য অসমৰ পজিশ্যন তাৰ আগত আহিছে। ছাৰ আপোনালোকৰ যোৱা 5 বছৰ যেতিয়া আপোনালোকে যে ভিজন ডকুমেণ্ট উলিয়াইছিলে, যোৱাৰ পিছত আপোনালোক বিজেপিয়ে যোৱা 5 বছৰ আপোনালোকৰ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য আপোনাৰ আগৰ মুখ্যমন্ত্ৰীৰ শ্লোগান কি আছিলে? তেখেতৰ প্ৰায়ৰিটি, বেষ্ট প্ৰায়ৰিটি কি? তেখেতে কি কৈছিল? যে 0 টলাৰেঞ্চ এগেইনষ্ট কাৰাপশ্যন। আপোনালোকৰ ইয়াত এটা শব্দ নাই, এটা বাক্য নাই। তাৰমানে আপোনালোকে এইটো কম্প্ৰমাইজ কৰিলে নেকি? নে এৰি দিলে? আপোনালোকে দ্বিতীয়বাৰ চৰকাৰ চলোৱাৰ সুবিধা পাইছে, ভালকৈ চলাওক, সকলো নাগৰিকক সমান চকুৰে চাওক। চীনৰ মাও চেডুং ছাৰ মৰাৰ পিছত ছাৰ এই ডেং জিয়াংপিয়ে কৈছিলে যে মেকুৰীটো কলা নে বগা এইটো চাব নালাগে, মেকুৰীটোৱে নিগনি ধৰিব পাৰে নে নোৱাৰে এইটোৱে চাব লাগে। আমাৰ ইয়াত ভাৰতীয় নাগৰিক বহুত আছে যিবিলাকে খাদ্য উৎসত উৎপাদনত তেওঁলোকে সক্ষম, আনতকৈ তেওঁলোকে পাৰ্গত। সেই মানুহবিলাকক মুখ্যমন্ত্ৰীয়ে কামত লগাওক, তেওঁলোকক বেলেগ চকুৰে চাব নালাগে। মেকুৰীটো কলা নে বগা এইটো চাব নালাগে। তেখেতে মাননীয় মুখ্যমন্ত্ৰীয়ে আগতে যেতিয়া বিত্তমন্ত্ৰী আছিলে বহুত দীঘলীয়া তথ্য, অতি বিতং তথ্য দাঙি ধৰে, বহুত ষ্টেটিষ্টিক দিয়ে, কিন্তু এইবাৰ ৰাজ্যপালৰ ভাষণত এইটো নাই। বোধহয় সময় অলপ কম হ'ল, নাইবা কিবা অসুবিধা হ'ল, পিছলৈ আমি এইটো পাম বুলি আশা কৰিছোঁ। যে ছাৰ মই শ্ৰেষ্ঠ এইটো আত্মবিশ্বাস, কিন্তু কেৱল ময়েই শ্ৰেষ্ঠ এইটো অহংকাৰ। তুমি শক্তিশালী হ'ব পাৰা, কিন্তু ছাৰ তোমাতকৈ শক্তিশালী সময়। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ, জ্ঞান অবিহনে অততা শক্তিহীন আৰু অলাগতিয়াল, আৰু অততা অবিহনে জ্ঞান বিপদজনক আৰু ভয়াৱহ।